দাবী আমাৰ দাবী মানিবই লাগিব জয় আই অসম জয় আই অসম আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী ন্যায্য দাবী আমাৰ দাবী ন্যায্য দাবী জয় আই অসম চৰকাৰে আমাৰ দাবী পূৰণ নকৰিলে আত্মহত্যা দিম আমাৰ দাবী মানিবই লাগিব আমাক সমমজুৰি প্ৰদান কৰক সমমজুৰি প্ৰদান কৰক জীয়াই থাকিবলৈ দিয়ক আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী ন্যায্য দাবী আজি আমাৰ প্ৰতিবাদ কৰিছোঁ আমাৰ নিজৰ যি আমাৰ সমমজুৰি আমাৰ সদৌ অসম অস্থায়ী স্বাস্থ্য কেন্দ্ৰৰ যি কৰ্মচাৰী আছে আজি আমি সেই কৰ্মচাৰীসকলে আজি আমি চৰকাৰৰ আগত অনুৰোধ জনাইছোঁ তেখেতলোকে চৰকাৰী কৰ্মচাৰীসকলে যিটো মৰ্যাদা পায় সমমজুৰি পায় আমাৰ সমমজুৰি প্ৰদান কৰক আৰু আমাৰ যি প্ৰাপ্য আমাক প্ৰদান কৰক আৰু আমাৰ যি আমাৰ ফচলত যিসকলে ধৰ্ণা কাৰ্যসূচী পালন কৰি আছে তেখেতলোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখা দিয়ক আৰু আমাৰ মনৰ কথাখিনি আমাৰ বেদনাখিনি তেখেতে বুজিবলৈ চেষ্টা কৰক আমাৰ এইখিনি অনুৰোধ আৰু আপোনালোকৰ যোগেদি আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিতৰভাৱে অনুৰোধ জনাইছোঁ তেখেতে আমাৰ মনৰ ভাৱখিনি বুজিবলৈ চেষ্টা কৰক আৰু আমাৰ মনৰ ভাৱখিনি বুজি আমাক সমমৰ্যাদা প্ৰদান কৰক এজন শ্ৰমিকে যিটো মজুৰি পায় সেই মজুৰিটো আমাক প্ৰদান কৰক আৰু আমাৰ পৰিয়াল চলিবলৈ অসুবিধা হৈছে কাৰণ চাওক আজিৰ দিনত বজাৰত যি জুইছে দাম 1 লিটাৰ মিঠাতেলৰ দাম হৈছে 200-250 টকা বাকী চাউল তেল দাইল হেৰি আছেই এইবিলাক আমি সেই 1000 টকা বা 4000 টকাৰ ভিতৰত কেনেকৈ চলিম 1000 টকাকৈ পৰিলে এজন মানুহৰ হাজিৰা পৰে মাত্ৰ ডেইলি 30 টকা পইচা চাওক এজন ভাল অফিচাৰৰ ঘৰত যিটো কুকুৰ পোহে সেই কুকুৰটোৱে ডেইলি 500 টকাৰ পইচাৰ মানে খাদ্য খায় গতিকে আমাক চৰকাৰখনে কুকুৰতকৈ অধস কৰিছে মই এইটোকে অনুৰোধ জনাইছোঁ চৰকাৰক যাতে আমাক এটা উচিত মজুৰি দি আমাৰ পৰিয়ালটো চলিবলৈ সুবিধা কৰি দিয়ে আমাৰ দাবী ন্যায্য দাবী আমাৰ দাবী ন্যায্য দাবী জয় আই অসম চৰকাৰে আমাৰ দাবী পূৰণ নকৰিলে আত্মহত্যা দিম আমাৰ দাবী মানিবই লাগিব আমাক সমমজুৰি প্ৰদান কৰক সমমজুৰি প্ৰদান কৰক জীয়াই থাকিবলৈ দিয়ক আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী ন্যায্য দাবী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ